নমস্কাৰ। আজি আমাৰ দেওবৰীয়া অক্সিজেন খেতি 261 সংখ্যক সপ্তাহলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি ডিমৌ নিতাই পুখুৰী দিহিঙীয়া গাঁৱৰ পথৰ কাষত এটা বকুল পুলি ৰোপণ কৰিম। আগে আমি এইটো 140ৰ পৰা 50ৰ ভিতৰত কোনোবা এটা সপ্তাহ ৰুইছিলোঁ। এইটো এটা আৰু এই কৃষ্ণচূড়া পুলিটো গছৰ আকাৰ লৈছে। আমি গছৰ পৰা কি পাওঁ? ছাঁ পাওঁ, অক্সিজেন পাওঁ। আমি এতিয়া গছজোপা ছাঁ দিছে মানে আমি ছাঁ তলত ধুনীয়াকৈ ৰ'ব পাৰিছোঁ। সেই আজি আমি বকুল পুলি এটা ৰুম এই পথৰ কাষত। এই পথটো হৈছে 10-15খন গাঁৱলৈ যোৱা মূল পথ। দিহিমুখ, চেঁচামুখ, লাচন গাঁও, আহোম পথাৰ, ভাতগাজ, গোহাঁই পুখুৰী, বেতনী বাম, নাওপোৱা আৰু বহুকেইখন গাঁও আছে। লাচন গাঁও আছে, চেঁচামুখ, লাইবিল, পাঁচঘৰীয়া, বহুকেইখন গাঁৱলৈ যোৱা মূল পথ হয়। সেই পথৰ কাষত আজি আমি এই বকুল পুলিটো ৰোপণ কৰিম। আজি আমাৰ লগত আছে এই গাঁৱৰে 3জন জ্যেষ্ঠ নাগৰিক, তেওঁলোকে আজি আমাৰ লগত ৰোপণ কৰিব। ধন্যবাদ। আমি মাতি যাবা দেই, সদায় আহিবা দেই, চবেই মাতি অকণ দে, সদায় আহিবা দেই। বকুমতীয়াই ভাল হ'ব, আমি যত্ন ল'ম, সময়ত ডাঙৰ হ'ব, গছত ছাঁ দিব। হৈ যাব অলপ মাটি চপাই দিম, কোৰখনে হৈ যাব। খালি ফুলটো অলপ বেকা হৈ বনাই দিয়ক।